Hello everyone, General Mathematics class 9 or etu Borpata district question paper hoy etu booklet series B hoy etu Borpata district ki korise A B C D dise ete mor hatot ase B aru D ase ei duta ami solution korim okay etia ete khali ami ki korim MCQ question answer keta he share korim tomaloke milaba aru beleg district or jodi gon bai sai ase etu channel to subscribe koriba class 10 ot jitu maths hole maths or subject to syllabus to চেঞ্জ কৰিছে নতুন টেক্সট বুক আহিব হেতু টেক্সট বুকৰ পৰা ইউটিউবত পুৰা ভিডিও পাব আৰু সব ধৰণত এমসিকিউ পাব ওকে তে প্ৰথম কোৱেশ্চনত আনসাৰ কি হৈছে দমিক বিস্তৃত পৰিসমাপ্ত অপচন যেটো সি আছে এটো আমাৰ কাৰেক্ট হয় আৰু সেকেন্ড নাম্বাৰ কোৱেশ্চন শূন্য বহুপদৰ ক্ষেত্ৰত তলৰ কোনটো হসা একচুয়ালি 2 আৰু 3 হসা হয় অপচন যেটো বি আছে এটো আমাৰ কাৰেক্ট হয় কোৱেশ্চন নাম্বাৰ 3 ত্ৰিভুজ তিনিডাল বাহুৰ জৰিয়তে এটা ত্ৰিভুজ তৈয়াৰ কৰিব পাৰি ওকে 3 নম্বৰ বাহু দুটা বাহুৰ যোগফলতকৈ ডাঙৰ হ'ব লাগিব সো এটো হ'ব আৰু 8 আৰু 8 পালে 7 সো অপচন ডি হ'ব সো দুটা হ'ব এটো आंसर ওকে 4 নম্বৰ কোৱেশ্চন বৃত্ত এটা সমতলখনক কেইটা ভাগত ভাগ কৰিব আমি পাইছিলো তিনিটা ভাগত ভাগ কৰে ওকে তাৰ পিছত 5 নম্বৰ কোৱেশ্চন সমকোণী ত্ৰিভুজৰ ভূমি 5 আৰু অতিভুজৰ দৈৰ্ঘ্য ইমান হলে উন্নতিৰ দৈৰ্ঘ্য কিমান ওকে যেহেতু আমি এনেকৈ পাইছিলো ভূমি স্কয়াৰ ইকুয়াল টু লম্ব স্কয়ার কর্ণ স্কয়ার করলে আমি এটো কি পাম অপশন যেটো বি আছে এটো কারেক্ট পাম এইটোৰ এক্সপ্ৰেছনটো আমি কেনে লিখিব পাৰিম b বাই a হোল টু দি পাৱাৰ n যেটো মই নেগেটিভ উঠাই দিও সো এটো অপশন বি ইজ কারেক্ট 7 নম্বৰ কোৱেশ্চন লুডু গুটিৰ পৰা মৰিবটা এটা মৌলিক সংখ্যা কি আছে 2 3 5 আছে সো 3 বাই 6 মানে কি 1 বাই 2 এইটোৱে আমাৰ হ'ব মৌলিক সংখ্যাৰ হোৱাৰ সম্ভাৱিতা তাৰ পিছত ইয়াৰে বৰ্গমূল লাগে বৰ্গমূল মানে আন্ডাৰ ৰুট ওভাৰ এইটো মানে কি a প্লাস 1 by a whole square এটো স্কয়ার রুট টু ক্যান্সেল করিব a plus 1 by a is answer option a is correct হয় নেক্সট কোৱেশ্চন হুইচ অফ দি ফলোইং ইজ দ্য লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল দুটা ভেৰিয়েবল থাকিব লাগিব আৰু লিনিয়াৰ হ'ব লাগিব অপচন বি ইজ কাৰেক্ট ওকে কোৱেশ্চন নম্বৰ 10 তলত দিয়া লেখটোৰ ভালদৰে পৰ্যবেক্ষণ কৰিলে ভালদৰে পি বিন্দুত ভুজ আৰু টি বিন্দুত কোটিৰ যোগফল কিমান -1 দিস ইজ কাৰেক্ট আৰু perpendicular distance from the point of S and the x axis is কিমান হ'ব perpendicular distance to আমাৰ কিমান হ'ব 4 হ'ব ওকে আৰু এইটো r point টুৰ ordinate হল 2 আৰু abscissa 6 হ'ব ওকে এটো আমাৰ आंसर ওকে নেক্সট কোৱেশ্চন LCF of 408 আৰু 170 is কিমান 34 যদি আমি ফেক্টৰত ভাঙি যাও ওকে অপচন সি ইজ কাৰেক্ট ওকে কোৱেশ্চন নম্বৰ 12 12th কি কৈছে তলৰ কোনটো সত্য trapezium is not a parallelogram this is correct আৰু square is a rectangle but not a rhombus এটা আমাৰ কি কৈছে উক্তিটো শুদ্ধ উক্তিটো বাছি ওলাব দিছে এটো নহয় সো এটো আমাৰ কি কৈছে a parallelogram is also a trapezium this is correct option 2 and 4 is correct যেটো বি অপশনত আছে এটো আমাৰ কারেক্ট হয় দেন x equal to y আমাৰ গিভেন আছে আৰু এইটো আমাৰ 110 ডিগ্ৰী আছে এটো x এটো y যদি দুটা ইকুয়াল হয় এই দুটা সাম কৰিলে আমি কিমান পাম 110 পাম অৰ্থাৎ 55 হ'ব এঙ্গেল অপশন এ যেটো আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোৱেশ্চন 14 এতে মিলালে x স্কয়াৰ হওক 9 কোত আছে মেবি এইটোত হ'ব সো এইটো যেটো আছে a2 এইটো আমাৰ এইটো দেন এইটো হয় এইটো আৰু এইটো হল এইটো মিলানো আছে অপশন সি ইজ কারেক্ট ওকে 15 নম্বৰ কোৱেশ্চন ইয়াৰ বহুপদৰ শূন্য হ'ব x equal to -1/√3 হলে শূন্য কোৱেশ্চন নম্বৰ 16 কি কৈছে if the measure of two supplementary angle this and this find the value of x measure of two angle sum কৰিলে আমি কিমান পাম 180 পাম এতে x এর ভ্যালু আমি কিমান পাম 32 পাম ওকে এটো 32 is my answer 17 নম্বৰ কোৱেশ্চন যে চতুৰ্ভুজৰ মধ্যবিন্দু বিলাকৰ ক্ৰমে সংযোগ কৰিলে গঠন কৰা চতুৰ্ভুজটো কি হ'ব এটো অলৱেজ কি প্যাৰালেলোগ্ৰাম হ'ব ওকে x অক্ষৰ সমীকৰণ y ইকুৱেল টু ধ্ৰুৱক আছিল ধ্ৰুৱক মানে কিবা এটা ভ্যালু থাকিব লাগিব এটো অপচন যেটো d আছে y ইকুৱেল টু 1 আছে এটো আমাৰ आंसर হয় ওকে তাৰ পিছত 19 নম্বৰ কোৱেশ্চন ইয়াতে আমাৰ দিয়া আছে ab ইকুৱেল টু d আৰু a কোণ d কোণ ইকুৱেল হলে দেন আমাৰ পিকচাৰ যদি আমি আকু ac ইকুৱেল টু d হ'ব লাগিব তাৰ পিছত 20 নম্বৰ কোৱেশ্চন এতে জাস্ট আমাৰ কি কৰিব কৈছে ট্ৰু ফলছ এটা বৃত্তৰ সীমিত সংখ্যক সমান j থাকিব নো ইনফাইনাইট নাম্বাৰ অফ ইকুৱেল কৰ্ড থাকিব দিস ইজ ফলছ ওকে তাৰ পিছত এটা বৃত্তাংশত j ইয়াৰ অনুৰূপ এটো অপচন আমাৰ যেটো আছে বি আছে এটো আমাৰ ফলছ হয় আৰু এইটো আমাৰ ট্ৰু হয় ইয়েস
দেন 21 নাম্বাৰ এখন বহীৰ দাম কলমৰ দামৰ দুগুণ বহীৰ দাম সাপোজ x কলমৰ দাম টুৱাইছ y এটো ইকুৱেল হ'ব x মাইনাছ টুৱাইছ y ইকুৱেল টু 0 হ'ব অপচন যেটো সি আছে এটো আমাৰ কাৰেক্ট হয় ওকে এইটো মূলবিন্দুৰ মাজৰ ৰেখাৰ সমীকৰণ ভেৰি ভেৰি ইম্পৰ্টেন্ট c ইকুৱেল টু 0 হ'ব লাগিব ইমান আৰু ইমানৰ মাজত কোনটো আছে ইমান আৰু ইমানৰ মাজত 5/6 আৰু 7/6 আছে অপচন যেটো c আছে এটো আমাৰ কাৰেক্ট হয় নেক্সট কোৱেশ্চন ওকে a equal to -1 b equal to 2 c equal to 5 হলে দেন এইটো সমীকৰণ ax bx plus c equal to কিমান হ'ব এইটো অপচন যেটো d আছে এটো আমাৰ কাৰেক্ট হ'ব ওকে 25 নম্বৰ কোৱেশ্চন ওকে এইটো আমাৰ হল বুজ এইটো বুজ ইয়াৰে পাৰ্থক্য হদিছে এইটো মাইনাস এইটো +1 এইটো +1 অপচন বি যেটো আছে এটো আমাৰ কাৰেক্ট আনসার y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক 0, y অপচন যেটো d আছে এটো আমাৰ কাৰেক্ট হয় দুটা সমান্তৰিক একে ভূমিৰ একে সমান্তৰালৰ মাজত থাকিলে যদি সমান্তৰিকৰ কথা কৈছে দুটা হেতু 1:1 হ'ব आंसर ওকে এইটো 28 নম্বৰ কোৱেশ্চন যেটো ফিগাৰ আছে এটো ফিগাৰ এতে দিছে কিন্তু এটো ফিগাৰ নহয় এটো আমাৰ এইটো ফিগাৰ হ'ব যেনেকুৱা a o এটো c আৰু a b c এনেকুৱা হ'ব এতিয়া আমাক কি লাগে a b c আমাক কি আছে এতে কিমান আছে a b c 20 আছে a o c কিমান হ'ব 40 হ'ব 40 is my answer p o কি 130 আছে তেতিয়া হলে x ৰ মান 3x ইফালে 2y so y ৰ ভ্যালু আমাৰ 24 ওলাব x ৰ ভ্যালু আমাৰ 16 ওলাব অপচন বি যেটো আছে এটো আমাৰ কাৰেক্ট হয় দেন 10 cm ব্যাসাৰ্ধ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি লাগে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি 3 পাই r স্কয়ার এতে মান চান বহলে আমি ভ্যালুটো পাম 942 cm স্কয়ার ওকে নেক্সট কোৱেশ্চনটো আইবো এইটো আমাৰ একচুয়ালি সমান্তৰিক পিকচাৰটো ওপৰত আছে সমান্তৰিক হলে এটো অপচন আমাৰ সি হ'ব সি ইজ কাৰেক্ট ওকে দেন 32 এইটো ফার্স্ট স্টেটমেন্ট কি হৈছে প্ৰতিটো পূৰ্ণ সংখ্যাটা স্বাভাৱিক সংখ্যা দিস স্টেটমেন্ট ইজ ফলস প্ৰতিটো স্বাভাৱিক সংখ্যাটা পূৰ্ণ সংখ্যা দিস ইজ কাৰেক্ট ওকে সো অপচন যেটো ডি আছে এটো আমাৰ কাৰেক্ট হ'ব 33 ইয়াৰে পৰা কি লাগে পৰিহৰ লাগে পৰিহৰ মানে আটাইতকৈ বেছিৰ পৰা আটাইতকৈ কম মাইনাস কৰিম অপচন যেটো বি আছে এটো কাৰেক্ট হ'ব আৰু 2/3 হোল টু দি পাৱাৰ 4 আছে সো এটো আমি ক্যালকুলেশন কৰিলে 16/81 হ'ব অপচন যেটো এ আছে এটো আমাৰ কাৰেক্ট হয় ওকে দেন এইটো হল আমাৰ এছাচনাল ৰিজনিং এটো অপচন এ ইজ কাৰেক্ট 35 36 ত এ হ'ব 37 ত আমাৰ বি হ'ব 38 ত আমাৰ এইটো আমাৰ ট্ৰু এইটো আমাৰ ট্ৰু 39 ডিগ্ৰী অফ পলিনোমিয়াল দিস হলে পি এক্সত কি হ'ব পি অফ এ ইকুৱেল টু 0 হ'বই লাগিব তেতিয়া হলে উৎপাদক হ'ব এটা সমান্তৰিক দিয়া আছে তেন্তে তলৰ কোণটো হতো এডি ইকুৱেল টু বিসি হ'ব লাগিব 41 ত কি কৈছে ওকে এইটো অপচন উচ্চতা আমাৰ কিমান হ'ব ব্যাসাৰ্ধ আমাৰ কিমান হ'ব 3 cm হ'ব সম্ভাৱিতা 0 আৰু 1 ৰ মাজত থাকিব এটো পাৰ্সেন্টেজ লাগে এটো পাৰ্সেন্টেজ এটো যদি হৰণ কৰি 0.125 পাৰ্সেন্টেজ হলে 100 দি ইনটু কৰিব লাগিব 12.5% ইজ মাই আনসাৰ অপচন এ ইজ কাৰেক্ট তাৰ পিছত উচ্চ সীমা আৰু নিম্ন সীমাৰ পাৰ্থক্য কি বুজায় পৰিহৰ আকাৰ ক্লাস সাইজ বুজাব আৰু ইমান আৰু ইমান শ্ৰেণী সূচক xi মানে এই দুটা যোগ কৰি 140 plus 150 divided by 2 কৰিলে 145 অপচন ইজ কাৰেক্ট ওকে এনেকৈ আমি এমসিকিউ বোৰ কৰিব লাগে এটো আমাৰ হল তে নেক্সট আমি সেট আমি বি চাম